তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয় তৰফৰ পৰা তামিলনাডুৰ ভাষা, তামিলনাডুৰ সংস্কৃতি আৰু তামিলনাডুৰ মাতৃভাষাক লৈ বিধানসভাৰ মজিয়াত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এই যি সিদ্ধান্ত, এই যি ৰিজলিউশ্যন লোৱা হ'ল থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা, ইয়াক বিজয় চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক বুলি কোৱা হৈছে। কিয়নো সিদ্ধান্তটো ইমানেই গুৰুত্বপূৰ্ণ আছিল যে যি বিজয়ক দীঘলীয়া সময় ধৰি DMK, ADMKৰ তৰফৰ পৰা বিৰোধিতা কৰি আহিছিলে, সেই বিজয় চৰকাৰৰ সিদ্ধান্তক প্ৰতিটো ৰাজনৈতিক দলে তামিলনাডুৰ বিধানসভাত সমৰ্থন কৰিব। আৰু বিজয় চৰকাৰৰ এই ৰিজলিউশ্যনক সকলোৱে সমৰ্থন জনোৱা পৰিলক্ষিত হ'ল। এই ৰিজলিউশ্যন বিধানসভাত এক প্ৰকাৰৰ গৃহীত হোৱাৰ লগে লগেই তামিলনাডুৰ ভাষা আৰু সংস্কৃতিয়ে এক নতুন মাত্ৰা লাভ কৰিব। এই সমগ্ৰ ঘটনা হৈছে তামিলনাডুৰ ষ্টেট এন্থেম নাইবা তেওঁলোকৰ ৰাজ্যিক যি গীত আছে, সেই গীত হৈছে তামিল থাই ভাস্তু। এই তামিল থাই ভাস্তুক এক প্ৰকাৰৰ ৰেকগনিশ্যন দিয়াৰ বাবে, তামিল থাই ভাস্তুৰ গুৰুত্বৰ বাবে থালাপতি বিজয়ৰ তৰফৰ পৰা নিজৰ ভাষা, সংস্কৃতি আৰু ৰাজ্যৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰিজলিউশ্যনৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে তামিলনাডুত এতিয়াৰ পৰা যিবিলাক চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হ'ব, সেই চৰকাৰী অনুষ্ঠানসমূহত এই তামিল থাই ভাস্তু প্ৰথমতেই সকলোৱে পৰিৱেশন কৰিব লাগিব। কেৱল সিমানেই নহয়, যিবিলাক পাব্লিক ছেক্টৰ কাৰ্যালয় আছে, যিবিলাক স্কুল আছে, কলেজ আছে, ইউনিভাৰ্চিটি আছে, সকলোতে যিকোনো অনুষ্ঠানৰ পূৰ্বে এই গীত গোৱাটো এক প্ৰকাৰৰ বাধ্যতামূলক কৰিলে তামিলনাডু চৰকাৰ। এই ঘটনা তেতিয়া সংঘটিত হৈছে যি ঘটনাক লৈ বিগত সময়ত তামিলনাডুত ব্যাপকভাৱে চৰ্চা চলিছিল, কিয়নো কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত লৈছিল আৰু কোৱা হৈছিলে, প্ৰতিখন ৰাজ্যক নিৰ্দেশ দিয়া হৈছিলে যে চৰকাৰী অনুষ্ঠানৰ সময়ত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰিব লাগিব। এই বিষয়ক লৈ তামিলনাডুত ব্যাপকভাৱে চৰ্চা হৈছিল। বহুতে কৈছিল যে বন্দে মাতৰম গোৱাত তামিলনাডুৰ জনতাৰ কোনো ধৰণৰ আপত্তি নাই, কিন্তু তামিলনাডুৰ যি ষ্টেট এন্থেম আছে তাকো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিলে। বিশেষকৈ জনগণ মন আৰু বন্দে মাতৰমৰ পাছতহে তামিলনাডুৰ ষ্টেট ছং সাধাৰণতে এই অনুষ্ঠানবিলাকত পৰিৱেশন কৰা হৈছিলে, যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। আৰু ইয়াৰ পাছতে বিজয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তামিলনাডুত এতিয়াৰ পৰা প্ৰথমতে তামিল ষ্টেট এন্থেম, তামিল থাই ভাস্তু পৰিৱেশন কৰিব লাগিব। আৰু তাৰ পাছত সেয়া লাগিলে ৰাষ্ট্ৰীয় গীতেই হওক বা জনগণ মনই হওক নাইবা বন্দে মাতৰম হওক, সেয়া পৰিৱেশন কৰিব পাৰিব। ইয়াৰ জৰিয়তে বিজয়ে ক'ব বিচাৰিছে যে তামিল ভাষা, তামিল সংস্কৃতি আৰু নিজৰ মাতৃভাষা, নিজৰ ভাষাৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে সমৰ্পিত। যিদৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু একতাক তেওঁ সন্মান কৰে, ঠিক একেদৰে তামিলনাডুৰ জনতাৰ বাবে, তামিলনাডুৰ যি তেওঁলোকৰ তামিল মাতৃভাষা আছে, তামিল যি ভাষা আছে, তামিল যি তেওঁলোকৰ ৰাজ্যিক সংগীত আছে, ইয়াকো সন্মান কৰাৰ প্ৰয়োজন আছে। থালাপতি বিজয় এনেকুৱা সিদ্ধান্তৰ বাবে তেখেতৰ এতিয়া জনপ্ৰিয়তা বৃদ্ধি পোৱাই নহয়, বিৰোধী ৰাজনৈতিক দলসমূহেও এই সিদ্ধান্তক সমৰ্থন কৰিবলৈ বাধ্য হৈ পৰিছে। বহুতে ক'ব বিচাৰিছে বিজয়ে এইবিলাক যি সিদ্ধান্ত লৈছে, সিদ্ধান্তবিলাক হৈছে দূৰদৰ্শী সিদ্ধান্ত, আৰু ইয়াৰ ফলত বিজয়ৰ জনপ্ৰিয়তা দ্ৰুপে দিনক দিনে তামিলনাডুৰ প্ৰতিটো প্ৰান্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিধানসভাত এই সমগ্ৰ বিষয়টোক লৈ কি পৰিৱেশৰ সৃষ্টি হ'ল আৰু কিয় এই গীতটিক লৈ ইমান চৰ্চা চলিলে, তাৰ সবিশেষ তথ্য এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ভাৰতৰ ক্ষেত্ৰত যদি আমি চাওঁ, ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিখন ৰাজ্যৰে নিজৰ নিজৰ ভাষা, সংস্কৃতি সকলোবিলাক আছে। প্ৰতিখন ৰাজ্যই নিজকে ভাৰতীয় হিচাপে গৌৰৱেৰে স্বীকৃতি দিয়ে, নিজকে গৌৰৱেৰে পৰিচয় দিয়ে। তাৰ সমানে সমানে নিজৰ ভাষা, সংস্কৃতিকো ধৰি ৰখাৰ প্ৰয়াস কৰা হয়। সেইবাবে ভাৰতক অনৈক্যৰ মাজত ঐক্য বুলি কোৱা হয়, একতাৰ কথা কোৱা হয়। আৰু বিশেষকৈ দক্ষিণ ভাৰতৰ ক্ষেত্ৰত যদি চাই, দক্ষিণ ভাৰতত এই বিষয়টোক লৈ দীঘলীয়া সময় ধৰি চৰ্চা বিতৰ্ক চলি আহিছিল। বিশেষকৈ হিন্দী ভাষাৰ প্ৰসাৰ আৰু নিজৰ আঞ্চলিক ভাষাৰ প্ৰসাৰক লৈ তামিলনাডুৰ লগতে সমগ্ৰ দক্ষিণ ভাৰতত দীঘলীয়া সময় ধৰি চৰ্চা চলি আহিছিল। দক্ষিণ ভাৰতৰ যদি উদ্যোগসমূহ চাই, সেয়া লাগিলে ছবি উদ্যোগেই হওক, সেয়া লাগিলে অন্যান্য উদ্যোগেই হওক, তেওঁলোকৰ নিজৰ মাতৃভাষাত বা ৰিজনেল লেংগুৱেজত এই উদ্যোগবোৰ যথেষ্ট শক্তিশালী। নিজৰ ভাষা, সংস্কৃতিৰ প্ৰতি তামিলনাডুৰ জনতাও যথেষ্ট সচেতন। শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কোৱা হৈছিলে যে চৰকাৰী অনুষ্ঠানসমূহত বন্দে মাতৰম পৰিৱেশন কৰাটো বাধ্যতামূলক হ'ব লাগিব। থালাপতি বিজয়ে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে, তেতিয়াও সেই নিৰ্দেশ অনুসৰি বন্দে মাতৰম পৰিৱেশন কৰা হৈছিল। এই বিষয়টোক লৈ তামিলনাডুত ব্যাপকভাৱে চৰ্চা চলে, কিয়নো তামিলনাডুৰ যি ৰাজ্যিক গীত আছিলে বা তেওঁলোকৰ যি ষ্টেট এন্থেম আছিলে, তামিল থাই ভাস্তু, এই গীতটোক পৰ্যায়ক্ৰমে ৩য় স্থানতহে পৰিৱেশন কৰা হৈছিল। ইয়াক লৈ বহুতে প্ৰশ্ন কৰিছিল আৰু প্ৰশ্ন উত্থাপিত হৈছিল যে কিবা কাৰণত তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ কৃষ্টি, তেওঁলোকৰ গীতক গুৰুত্ব বা প্ৰাধান্য বিজয় চৰকাৰ অহাৰ পিছত দিয়া হোৱা নাই। এই সমালোচনাৰ প্ৰত্যুত্তৰ বিজয় চৰকাৰৰ তৰফৰ পৰা তামিলনাডুৰ বিধানসভাত দিয়া হয়, এক ৰিজলিউশ্যন পাছ কৰা হয়। আৰু ৰিজলিউশ্যনৰ লগে লগে তামিলনাডুত এতিয়াৰে পৰা যিকোনো চৰকাৰী অনুষ্ঠানত প্ৰথমতে তামিলনাডুৰ ষ্টেট এন্থেম, তামিল থাই ভাস্তুহে পৰিৱেশন কৰা হ'ব। 1891 চনত এই গীতটি ৰচনা কৰা হৈছিল। এই গীতটি ৰচনা কৰিছিল মনো নমনিয়ম সুন্দৰম পিল্লায়ে।
পৰৱৰ্তী পৰ্যায়ত এই গীতটিক ষ্টেট এন্থেম হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল কিন্তু তামিলনাডুৰ এই গীতটো কোন সময়ত পৰিৱেশন কৰা হ'ব বা কিদৰে পৰিৱেশন কৰা হ'ব তাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল অৱশ্যে তামিলনাডুত বিধানসভাত বিজয় চৰকাৰৰ তৰফৰ পৰা এই ৰিজলিউশ্যন সোমবাৰৰ দিনটোত লৈ অহা হয় বিৰোধী ডিএমকে এডিএমকে বিজেপি সকলোৱে ইয়াক সমৰ্থন কৰে আৰু সকলোৱে কয় যে এয়া অতি সুন্দৰ সিদ্ধান্ত বিজয় চৰকাৰে গ্ৰহণ কৰিছে নিজৰ ভাষণত বিজয়ৰ তৰফৰ পৰা কেইবাটাও কথা উল্লেখ কৰা হয় বিজয়ে কৈছে মোৰ মা যিদৰে পবিত্ৰ আমাৰ মাতৃ যিদৰে পবিত্ৰ আমাৰ মাতৃভাষাও সেইদৰে পবিত্ৰ তেওঁ উল্লেখ কৰে তামিল কেৱল এটা তেওঁলোকৰ বাবে ভাষা নহয় এয়া তেওঁলোকৰ বাবে আবেগ তেওঁলোকৰ পৰিচয় আৰু ইয়াক সন্মান কৰাৰ প্ৰয়োজন আছে অৰ্থাৎ নিজৰ জাতিটোক বিজয়ে কিদৰে ভাল পায় নিজৰ মাতৃভাষাক কিদৰে ভাল পায় আৰু সকলোৱে এই মাতৃভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব দিব লাগে সেয়া তামিলনাডুৰ বিধানসভাৰ মজিয়াৰ পৰা বিজয় চৰকাৰৰ তৰফৰ পৰা থালাপাতি বিজয়ৰ তৰফৰ পৰা এই বাৰ্তা তামিলনাডুৰ নতুন প্ৰজন্মক দিবলৈ চেষ্টা কৰা হৈছে বিজয়ৰ তৰফৰ পৰা আঞ্চলিকতাবাদৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে য'ত কৈছে যে আমি সমানে সমানে ভাৰতৰ ৰাষ্ট্ৰীয় গীত ভাৰতৰ ঐক্য ভাৰতৰ এনাজৰী সকলোকে আমি সন্মান কৰিম যিদৰে আমি জনগণ মন গাওঁ যিদৰে আমি বন্দে মাতৰম পৰিৱেশন কৰোঁ ঠিক একেদৰে তামিল ঠাই ভাষাটো আমি পৰিৱেশন কৰিব লাগে নিজৰ ভাষণত বিজয়ে উল্লেখ কৰে প্ৰতিগৰাকী তামিলনাডুৰ জনতাই নিজকে তামিল ভাষা কৃষ্টিৰ পৰম্পৰাক লৈ গৌৰৱ অনুভৱ কৰে আৰু তাৰেই প্ৰতিফলন হিচাপে বিধানসভাৰ মজিয়াত এই ৰিজলিউশ্যন লৈ অহা হৈছে ইয়াৰ পিছত বিজয়ে ধন্যবাদ জনাই প্ৰতিটো ৰাজনৈতিক দলে যে ৰাজনৈতিক বিভেদ থকাৰ পাছতো প্ৰতিটো ৰাজনৈতিক দলে এই ৰিজলিউশ্যনক সমৰ্থন কৰিছে অৰ্থাৎ তামিলনাডুত এতিয়াৰ পৰা যেতিয়া চৰকাৰী অনুষ্ঠান হ'ব সেয়া লাগিলে চৰকাৰী বিদ্যালয় হওক সেয়া লাগিলে ৰাজহুৱা খণ্ডৰ উদ্যোগ হওক নাইবা তামিলনাডুৰ বিধানসভাৰে অনুষ্ঠান হওক চৰকাৰী অনুষ্ঠানৰ আগত প্ৰথমতে তামিল ঠাই ভাষাটো পৰিৱেশন কৰা হ'ব ইয়াৰ পিছত জনগণ মন নাইবা বন্দে মাতৰম পৰিৱেশন কৰা হ'ব ইয়াৰ জৰিয়তে তামিলনাডুৰ জনতাৰ লগতে দেশৰ জনতাক বিজয়ৰ তৰফৰ পৰা ক'ব বিচৰা হৈছে যে তেওঁলোকে নিজৰ ভাষা সংস্কৃতি কৃষ্টি মাতৃভাষাক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰে আৰু আগন্তুক সময়ত এই ভাষা সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৱশ্যে এই বিষয়টোক লৈ চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰৰ তৰফৰ পৰা মাদ্ৰাছ হাইকোৰ্টত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে কেন্দ্ৰই কৈছে যে বন্দে মাতৰম গোৱাৰ বাবেহে আহ্বান কৰা হৈছিল বা নিৰ্দেশ দিয়া হৈছিল কিন্তু তামিল ঠাই ভাষাটো কোন সময়ত পৰিৱেশন কৰিব বা প্ৰথমতে কৰিব নে তৃতীয় স্থানত পৰিৱেশন কৰিব তাক লৈ কোনো ধৰণৰ নিৰ্দেশনা কেন্দ্ৰই দিয়া নাছিল অৰ্থাৎ কেন্দ্ৰই ক'ব বিচাৰিছে যে তামিল ঠাই ভাষাটো পৰিৱেশন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা কেন্দ্ৰৰ তৰফৰ পৰা দিয়া নাই এই বিষয়টোক লৈ তামিলনাডুৰ ৰাজনীতিত ব্যাপকভাৱে চৰ্চা চলিছিল বহুতে ক'ব বিচাৰিছিল যে কেন্দ্ৰই ক'ৰবাত তামিলনাডুৰ ভাষা সংস্কৃতি কৃষ্টিক পিছ পেলোৱাৰ চেষ্টা কৰিছে এই বিষয়টোক লৈ ৰাজনীতি চলি থকাৰ মাজতে বিজয়ৰ তৰফৰ পৰা যি সিদ্ধান্ত তামিলনাডুৰ এছেম্বলিৰ মজিয়াত লোৱা হ'ল এই সিদ্ধান্তক এতিয়া বহুতেই প্ৰশংসা কৰিছে বহুতে ক'ব বিচাৰিছে যে ডিএমকে আৰু এডিএমকে দীঘলীয়া সময় ধৰি তামিলনাডুৰ ভাষা সংস্কৃতি বা আঞ্চলিকতাবাদক লৈ দীঘলীয়া সময় ধৰি ৰাজনীতি কৰিছিল তেওঁলোক দীঘলীয়া সময় ধৰি এই ৰাজনীতিৰ জৰিয়তে শাসনত আছিল আপুনি যদি দক্ষিণ ভাৰতলৈ যায় দক্ষিণ ভাৰতত হিন্দী ভাষাৰ প্ৰসাৰো যথেষ্ট কম দেখিব দক্ষিণ ভাৰতৰ লোকসকলে নিজৰ ভাষা সংস্কৃতি কৃষ্টিৰ মাজতে কথা পাতি ভাল পায় আৰু সেইসমূহ ভাষাৰ সম্প্ৰসাৰণেই বিচাৰে বিজয়ৰ তৰফৰ পৰা এই যিটো পলিটিকেল স্পেচ আছিলে পলিটিকেল ভেকুৱাম আছিলে ক্ৰমান্বয়ে টিভিকে আৰু বিজয়ে এতিয়া লৈ লোৱা আৰম্ভ কৰিছে যাৰ বাবে এই ৰিজলিউশ্যনত ডিএমকে আৰু এডিএমকেও ছাপৰ্ট কৰিবলৈ বা সমৰ্থন কৰিবলৈ বাধ্য হৈছে এইদৰে এটাৰ পিছত আনটাকৈ কামৰ জৰিয়তে নিজৰ বুদ্ধিৰ পৰিচয় দিছে এইগৰাকী থালাপাতি বিজয় কেৱল এগৰাকী অভিনেতা হিচাপেই নহয় ৰাজনৈতিক ব্যক্তি হিচাপেও এতিয়া ক্ৰমান্বয়ে তেওঁ বিচক্ষণ হৈ পৰিছে অৰ্থাৎ তামিলনাডুৰ জনতাই বিজয়ৰ এই সিদ্ধান্তক প্ৰতিটো স্তৰতে আদৰণি জনাইছে আৰু ক'ব বিচাৰিছে যে বিজয়ে কেৱল উন্নয়নে নহয় তামিল জনতাৰ মান স্বাভিমান তেওঁলোকৰ মাতৃভাষা তেওঁলোকৰ কৃষ্টি সংস্কৃতি সকলোকে আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এয়া আছিলে থালাপাতি বিজয়ে লোৱা শেহতীয়া সিদ্ধান্ত এই শেহতীয়া সিদ্ধান্তক লৈ সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপকভাৱে চৰ্চা চলিছে বহুতে ক'ব বিচাৰিছে যে বিজয়ে এটাৰ পিছত আনটাকৈ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছে আৰু ইয়াৰ ফলত আগন্তুক সময়ত তেখেতৰ শাসন দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে থালাপাতি বিজয় আৰু তামিলনাডু চৰকাৰৰ এই সিদ্ধান্তক লৈ আপোনালোকে কি ভাবে যি তামিল ঠাই ভাষাটো অৰ্থাৎ তেওঁলোকৰ ষ্টেট এন্থেম পৰিৱেশন কৰিবলগীয়া যি ৰিজলিউশ্যন পাছ কৰা হ'ল তাক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব